সমগ্ৰ ৰাজ্যৰ লগতে আজি কামৰূপ জিলাতো দুটাকৈ চেণ্টাৰত APSCৰ প্ৰাৰম্ভিক প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনুষ্ঠিত হ'ব আৰু কামৰূপ জিলাত মুঠ 914 গৰাকী পৰীক্ষাৰ্থীয়ে কামৰূপ জিলাৰ দুটাকৈ চেণ্টাৰত অৱতীৰ্ণ হোৱাৰ মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ সৰলা বিল্লা জ্ঞানজ্যোতি বিদ্যালয়ত মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ ইতিমধ্যে ঠিক 10 বজাৰ লগে লগে যি পৰীক্ষা আৰম্ভ হ'ব ইতিমধ্যে কামৰূপ জিলাৰ জিলা দণ্ডাধীশ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই BNSS 163 ধাৰাৰ অধীনত এক নিৰ্দেশনা জাৰি কৰিছে যাতে পৰীক্ষা সমূহ শান্তিপূৰ্ণভাৱে নিকাৰ স্বচ্ছভাৱে অনুষ্ঠিত হয় তাৰ কাৰণে এক নিৰ্দেশ জাৰি কৰিছে মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ এইটো সৰলা বিল্লা জ্ঞানজ্যোতিৰ বিদ্যালয়ৰ দৃশ্য আৰু ইয়াৰ লগতে চাংচাৰীৰ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব আৰু এই দুইটা চেণ্টাৰত মুঠ 914 গৰাকী শিক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু যাতে এই পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যাতে যিসমূহ দোকান পোহাৰ বা যিকোনো বাহন তেওঁলোকে ৰাখিব দিয়া নাই আৰু যাতে পৰীক্ষাৰ্থীসকলে মোবাইল ফোন বা স্মাৰ্ট ঘড়ী বা যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী তেওঁলোকে নিব নোৱাৰে তাৰ কাৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ ঠিক 10 বজাৰ লগে লগে যি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো দুটাকৈ চেণ্টাৰত বিশেষকৈ চাংচাৰী মহাবিদ্যালয় আৰু সৰলা বিল্লা জ্ঞানজ্যোতি চেণ্টাৰত 914 গৰাকী পৰীক্ষাৰ্থী এই কামৰূপ জিলা দুটাকৈ চেণ্টাৰত অৱতীৰ্ণ হ'ব মই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ এয়া সৰলা বিল্লা জ্ঞানজ্যোতি বিদ্যালয়ৰ দৃশ্যই এনেধৰণে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গঢ়ি তোলা হৈছে আৰু খন্তেক পিছতে শিক্ষাৰ্থীসকলে তেওঁলোকে এই চেণ্টাৰৰ ভিতৰত সোমাব আৰু 10 বজাৰ লগে লগে আৰম্ভ হ'ব APSCৰ প্ৰাৰম্ভিকমূলক পৰীক্ষা আৰু কামৰূপ জিলাত মুঠ 914 গৰাকী পৰীক্ষাৰ্থীয়ে কামৰূপ জিলাত APSCৰ প্ৰাৰম্ভিকমূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব।